বৰ্তমান পথাৰত যিটো মাৰি আছো ন এটোই হৈছে মানে মেইন মালটো আপোনালোকে নিশ্চয় দেখা পাইছে এফালে মই চাহ লৈ লৈছো পানী লৈ লৈছো চাহ লৈ লৈছো পানী লৈ লৈছো আৰু লগতে নেমু চৰবত লৈ লৈছো হেল্ল গাইস ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এএইচ ভ্লগস এণ্ড ট্ৰেভেলস কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে সোনকালে সকলোৰে ভাল হওক তো গাইস সিদিনা যেহেতু খাৰ মাৰিলো অলৰেডি মানে পানীয়ে উটুৱাই লৈ গ'ল ফাইনালি আকৌ খাৰ মাৰিবলৈ আহিছো এতিয়া মই খাৰ লৈ আহি গলো পথাৰত মই একদম পুৰা মানে দুখনলৰ মূৰত আছো দেউতা এতিয়ালৈকে আহা নাই দেউতা মানে গৰু খিৰাই আছে আহিব অলপ পিছত মই অৱস্থা লৈ আহিলো খাৰ আৰু বাকি দেউতা হতে অৱস্থা লৈ আহিব তাৰ পিছত বাকি জিনখিনি থাকে মই এনেকৈ লাহে লাহে আনি থাকিম গতিকে আপোনালোকে ভিডিওটো চাওক তো আগৰ ভিডিওত হয়তো মই কৈছিলো যদি আপোনালোকে চাইছে তেতিয়াহ'লে গম পাব আগৰ ভিডিওত কৈছিলো যে বৰষুণৰ পানীয়ে গোটেই খাৰ উটুৱাই লৈ গ'ল তো সেইখিনিত আকৌ খাৰ মাৰিব লাগিব আৰু বাকি যোনখিনি আছে সেইখিনিতো মাৰি দিম তো আপোনালোকে ভিডিওটো চাওক ভিডিওটো চালে ধুনীয়াকৈ গম পাব আৰু পথাৰখন মানে যেহেতু বহুত সেউজীয়া হৈ আছে ন দেখি মানে বহুত ভাল লাগিছে মানে চাওক একদম চাৰিওফালে সেউজীয়া পথাৰ এটা কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু আজি মানে খাৰ মাৰোতে ভাল হ'ব কাৰণ আজি ইমান ৰদু নাই আৰু ইমান মানে বতৰ ডাৱৰীয়াও নহয় সিমান ৰদু নাই মোটামুটি তো এইটো হৈছে খাৰ অৱস্থা লৈ আহিলো এতিয়া দেউতা আহিব সেইগিটা লৈ এতিয়া মই অলপ ফেলে কাম চাম কৰো তাৰ পিছত ঘৰলৈ গৈ বাকি আনাৰ ব্যৱস্থা কৰিম তো আপোনালোকে ভিডিওটো চাওক আৰু এনজয় কৰক ফাইনালি খাৰ লৈ গৈ আছো আপোনালোকে নিশ্চয় দেখা পাইছে তামাম ওয়েট মানে কি কম আৰু বিশেষ কথাটো হ'ল আলিটো বোকা যে সেইটো কাৰণে মানে আৰু মেইন কথাটো হ'ল মানে আলিটো বোকা হৈছে যে যাবলৈ মানে বহুত দিগদাৰ মানে খুব পিছল মাৰে তো এতিয়া খাৰ লৈ গৈ আছো একদম দুখনলৰ মোৰলৈকে যাম তাত নি থমগৈ আৰু বাকি আপোনালোকে ভিডিওটো চাই থাকক চালে আপোনালোকে গোটেইখিনি গম পাব আনিছো দেউতা আহিব আহিলে ধৰি লওক মাৰিম সিদিনা অলপ মাৰিলো তেনেকৈ বৰষুণে লৈ গ'ল আপোনাৰ গোটেইখিনি মাৰি হৈ গ'ল আচ্ছা এতিয়া খালি বনচন মানে চিকুনাই দিছে ন আপোনালোকে আমাৰ এই যে টিলাটো দেখিছে এই টিলাটোত মানে কি কৰা হয় যেহেতু ইয়াত ধান খেতি নহয় আমি আগতে মানে মাহৰ খেতি কৰোঁ মানে মাটিমাহ তো কি হ'ল এই 2-3 বছৰৰ পৰা মানে মাটিমাহ কৰা নহয় তো এই টিলাটো মানে এনেকৈ খালী পৰি থাকে তো মই ভাবিলোঁ কি যে ইয়াতে গছপুলি কেইটামান ৰুই দিওঁ গছপুলি দুই এটা যে ৰুই দিওঁ গছপুলিকেইটা হ'লেতো মানে বহুত ভাল হ'ব ন তো মই সিদিনা কি কৰিলোঁ মই সিদিনা ইয়াতে 6জোপামান গছপুলি ৰুই দিলোঁ এয়া আছে এজোপা এনেকৈ মানে এনেকৈ শাৰী পাতি 6জোপা গছপুলি ৰুই দিলোঁ তে 4জোপামান হৈছে 2জোপামান হোৱা নাই তো এনে মই আগতেও সেইটো কথা ভাবিছিলোঁ যে গছপুলি ৰুম বুলি কিন্তু গছপুলি ৰোৱা নহয় এইটো কাৰণে যে গৰু ছাগলীয়ে খাই দিব সেইটো কাৰণে এতিয়া ৰোৱাৰ কাৰণটো হ'ল এতিয়া যিহেতু বাৰিষাৰ ছিজন ন মানে বাৰিষা গুচি গ'ল যিহেতু পথাৰত ধান আছে মানুহে গৰু ছাগলী এৰি নিদিয়ে ছাগলী আহে বাৰু মাজে মাজে কিন্তু যিহেতু গৰু এৰি নিদিয়ে ন তেতিয়াহ'লে ধান কাটোতে কি হয় 6 মাহমান লাগিব তে 6 মাহমান লাগিব কি হ'ল 6 মাহ যিহেতু লাগিব সেই 6 মাহত গছজোপা অলপ ডাঙৰ হৈ যাব ইয়াৰ পিছত যদি মানুহে গৰু এৰি দিয়ে তে বেৰ চেৰ দি এবছৰমান তেনেকৈ ৰাখি দিব পাৰিলে গছজোপা ধুনীয়াকৈ ডাঙৰ হৈ যাব যে ছাগলী এটা দুটা আহিব পাৰে তে ছাগলী নাহিবলৈ কি কৰিম সাইডৰ যিকেইটা আলি আছে ন আলিকেইটাত মানে সৰু সৰুকৈ বেৰ দিম যাতে ছাগলী সোমাব নোৱাৰে তো 6 মাহৰ ভিতৰততো গছজোপা অলপ ডাঙৰ হৈ যাব গছকেইজোপা তে ধান কাটাৰ পিছতহে মানুহে পথাৰত গৰু ছাগলী নমাব তেতিয়া যদি গৰু ছাগলী ডিষ্টাৰ্ব কৰে মানে লাগিলে বেৰ এটা দি দিম সৰুকৈ বেৰ এখন দি দিম যাতে এনেকৈ এবছৰমান ৰাখি দিয়াৰ পিছত মানে টেনশ্যন নাই আৰু পিছত অলপ ডাঙৰ হৈ যোৱাৰ পিছত আৰু গৰু ছাগলীয়ে খাব নোৱাৰে মানে সেইটোৱে ভাবিছোঁ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট এটা কৰি কৈ দিব যে গছজোপা ৰোৱাৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে চাওক এদিন হয়তো আপুনি মই জীয়াই নাথাকিম কিন্তু এই গছকেইজোপা আজীৱন থাকি যাব হয়তো কোনোবাই হয়তো ক'ব যে কিবা মানে তেনেকুৱা আৰু মানে চলি যায় আৰু এই যে আপোনালোকে মোৰ আগফালে থকা গছজোপা দেখিছে এই গছজোপা থকাৰ কাৰণে যথেষ্টখিনি সুবিধা হৈছে ইয়াৰ তলতে মানুহে জিৰাবলৈ পায় গতিকে যোৱা বছৰ এই গছজোপাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ যোৱা বছৰ গছজোপা কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈ আছে আপোনালোকে চালে গম পাব যথেষ্টখিনি বৃদ্ধি হৈছে গছজোপা আৰু গছজোপা থকাৰ কাৰণে যথেষ্টখিনি সুবিধা হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে মোৰ আগফালে সাৰ মৰা কাম চলি আছে এয়া চাওক দেউতাই সাৰ মাৰি আছে মই গছৰ তলত বহি আছোঁ তো আপোনালোকে বাকি চাই থাকক গোটেই ভিডিঅ'টো সাৰ মৰাটো
প্ৰায়খিনি মাটি সাৰ মাৰি হৈ গ'ল আৰু অলপ বাকী আছে, বেছি বাকী নাই। তো যেহেতু বহুত গৰম দি আছে ন, মই এতিয়া গৈছোঁ ঘৰলৈ চাহ আনিবলৈ, চাহ আৰু পানী। সচৰাচৰ এনে চাহ পানী ভাইটিয়ে লৈ আহে, কিন্তু তাৰো কলেজ খুলি গ'ল, গতিকে এতিয়া সি কলেজলৈ গুচি গ'ল, গতিকে সেই কামটো এতিয়া ময়ে চলাবলগীয়া হৈছে। যিহেতু সিদিনা অলপমান সাৰ মাৰা হৈ গ'ল আৰু বাকী যোনখিনি আছে সেইখিনি আজি মাৰি দিম। তো আৰু অলপ বাকী থাকিব, সেইখিনি মাটি মানে ইয়াত নাই, বেলেগ এখন পথাৰত আছে। তো কাইলৈ সেইখিনি মাৰি দিম, মাৰিলে একদম মানে চাফা হৈ যাব। সেইখিনি মাটি ইয়াত থকাহেঁতেন আজিয়ে মাৰি দিলোঁ হয়, অলপ কষ্ট কৰি হ'লেও। যিহেতু ইয়াত নাই, গতিকে আকৌ ইয়াৰ পৰা আকৌ বেলেগ এখন পথাৰলৈ গুচি নাযাওঁগৈ, গতিকে সেইখিনি কাইলৈ মাৰিম। কাইলৈ মাৰিলে একদম চাফা। আপোনালোকে নিশ্চয় দেখা পাইছে, এইফালে মই চাহ লৈ লৈছোঁ, পানী লৈ লৈছোঁ, চাহ লৈ লৈছোঁ, পানী লৈ লৈছোঁ আৰু লগতে নেমু চৰ্বতো লৈ লৈছোঁ। যিহেতু বহুত গৰম ন, সেইকাৰণে গোটেইখিনি লৈ লৈছোঁ। এতিয়া গৈ আছোঁ পথাৰলৈ। দেউতাই সাৰ মাৰিয়ে আছে, তো ধুনীয়াকৈ দেউতাক দিমগৈ, খাই মানে অলপ ফ্ৰেছ হৈ ল'ব। আৰু এইফালে মই ছাগলীকেইটাও লৈ গৈছোঁ, ছাগলীকেইটাও লৈ গৈ আছোঁ। মানে যিমান সময় ধৰি লওক পথাৰত থাকিম ন, ছাগলীকেইটা অলপ খুৱাই আকৌ আহোঁতে লৈ আহিম। তো এইফালে আছে ছাগলী, মোৰ আগফালে গৈ আছে। বৰ্তমান পথাৰত যিটো মাৰি আছোঁ ন, এইটোৱে হৈছে মানে মেইন মালটো, এইটোৱে হৈছে সাৰটো। ইয়াত DAP, ইউৰিয়া আৰু পটাছ গোটেইখিনি মিক্স হৈ আছে, মানে ভিটামিন, প্ৰটিন, মানে যিমান লাগে আৰু সকলোখিনি মিক্স হৈ আছে। তো এইখিনি, তো এই যে দৰাটো দেখিছে, এইটোত মানে সাৰ মাৰা হৈ গ'ল। তো ইয়াতে মই অকণমান ছাইডত ছটিয়াই দিছোঁ, মানে ডাবল। দেউতাই নেদেখাকৈ অকণমান মাৰি দিছোঁ। কেইদিনমান পিছত আহি দেখিম ন, এইজটো বেলেগ ৰোৱাতকৈ অলপ বেছি ওখ হৈ আছে। তাৰ প্ৰমাণ আপোনালোকক মই দেখুৱাম। দেউতাই গম নোপোৱাকৈ মানে ডাবল সাৰ মাৰি দিছোঁ। এইফালে এতিয়াও সাৰ মৰা কাম চলি আছে এতিয়ালৈকে। এতিয়া প্ৰায় 1টামানেই বাজিল, এতিয়ালৈকে সাৰ মৰা কাম শেষেই হোৱা নাই। আপোনালোকে নিশ্চয় দেখা পাইছে, এতিয়া মই বন চিকুণাই আছোঁ। মানে এতিয়া একচুৱেলি ভিডিঅ' কৰি আছোঁ, ইমান সময় বন চিকুণাই আছিলোঁ। তো কি হ'ল, মানে ধানৰ মাজে মাজে ধান গছবিলাক যে আছে, সেইবিলাকৰ মাজে মাজে মানে বন গজি গৈছেগৈ। তো গোটেইখিনিত গজা নাই, এনেকুৱা 4-5 ডৰা মাটিত মানে বন গজি গৈছেগৈ। পিছফালে দেউতাই সাৰ মাৰি আছে, আৰু লগতে মই কি কৰিলোঁ, সাৰখিনি অনা নিয়া কৰি হৈ গ'ল। মানে যোনখিনি সাৰ আনিব লাগিছিল গোটেইখিনি আনি দিলোঁ, দি মানে এতিয়া মই বন চিকুণাই আছোঁ। মানে বন চিকুণাৰ মেইন কাৰণটো হ'ল যে মানে বনখিনি চাফা কৰি দিলে ধান গছজোপা লহপহকৈ বাঢ়ি আহিব। যিহেতু বনো গজিছে, এইফালে ধানো আছে, তে বনৰ কাৰণে মানে ধান গছজোপা উঠিব পৰা নাই তেনেকৈ। বন সৰু সৰু, লাহে লাহে মানে ডাঙৰ হৈ যাব পিছত বন, সেইকাৰণে সৰু থাকোঁতে চিকুণাই দিছোঁ। মানে বনখিনিও যিহেতু বনখিনি চিকুণাই দিলোঁ, চিকুণাই দিয়াৰ লগে লগে ধান গছজোপা লহপহকৈ বাঢ়ি আহিব। আৰু 2 নম্বৰ কথাটো হ'ল, যিহেতু এতিয়া মাটিডৰাত সাৰ মাৰিলোঁ ন, তো এতিয়া বনজোপা যদি মাটিডৰাত থাকি যায়, থাকি গ'লে কি হ'ব, ধান আৰু মানে আমি যোনখিনি সাৰ মাৰিলোঁ সেইটো ধান আৰু বনৰ মাজত ডিভাইড হৈ যাব। তো বনখিনি যিহেতু উঠাই দিলোঁ, উঠাই দিয়াৰ লগে লগে এতিয়া যিখিনি সাৰ মাৰা হ'ল, মানে সাৰত যিহেতু প্ৰটিন, ভিটামিন যি থাকে গোটেইখিনি মানে ধান গছজোপাই পাব। গতিকে ধান গছজোপা লহপহকৈ বাঢ়ি আহিব। সেইটো কাৰণে মানে বনখিনি চিকুণাই দিছোঁ। আৰু বেছি বাকী নাই, প্ৰায়খিনি চিকুণাই হৈ গ'ল, বেছি বাকী নাই। আৰু 15-20 মিনিট চিকুণালে হয়তো গোটেই ডৰাটো কমপ্লিট হৈ যাব। এই ডৰাটো কমপ্লিট হৈ গ'লে তাৰপিছত ঘৰলৈ গুচি যাম। যিহেতু ৰ'দো দি আছে, আৰু মানে সেই আহিছোঁ যেতিয়া একেবাৰে মানে কামখিনি কৰি থৈ যাওঁ, আবেলি আকৌ আহিবলৈ এলাহো লাগিব পাৰে। তো আপোনালোকে মোৰ সন্মুখত যিটো ডৰা দেখিছে, এয়া আপোনালোকে চাওক, এইখিনি চিকুণাই হৈ গ'ল। মানে এয়া চাওক, বহুত বন আছিলে, এইখিনি চিকুণাই হৈ গ'ল, এইফালেও হৈ গ'ল, এইফালেও হৈ গ'ল। আৰু এই কৰ্ণাৰটো দেখিছে চাগে আপোনালোকে, এই যে কৰ্ণাৰটো, ইয়াতে অকণমান জেগা বাকী আছে, এইখিনি চিকুণাই হ'লে মানে গুচি যাম। গতিকে সেয়াই আৰু, এইটোৱে আছিলে আজিৰ এটা সৰু সুৰা ভিডিঅ'। এতিয়া মই সিটো চুকলৈ যাওঁ, গৈ মানে অলপ চিকুণাওঁগৈ। ফাইনেলি সাৰ মাৰি হৈ গ'ল, সাৰো মাৰিলোঁ, বনো চিকুণালোঁ। যোনখিনি বন চিকুণাব লগা আছিল গোটেইখিনি চিকুণাই হৈ গ'ল। আৰু দেউতা অলৰেডি ঘৰলৈ গুচি গ'ল, এতিয়া মই যামগৈ। এতিয়া প্ৰায় 1:30মান বাজিল। চাওক, ৰাতিপুৱা 7:30 বজাতে ওলাই আহিছিলোঁ, সেই চাহকণ খাই এতিয়ালৈকে ঘৰত যোৱাই নাই। মাজত এবাৰ গ'লোঁ, গৈ মানে চাহ আনিলোঁগৈ। তো এতিয়ালৈকে ভাত খোৱাই নাই, বিৰাট ভোক লাগিছে, মানে তামাম আল্টিমেট ভোক লাগিছে, কি ক'ম। এতিয়া যাম, গৈ ভাত পানী খাম, খাই তাৰপিছতহে গা পা ধুম। মানে বৈদ্য ভোক লাগিছে, মই সহ্য কৰিব পৰা নাই। কিন্তু কামখিনি শেষ কৰি দিলোঁ। ভাবিছিলোঁ মাজতে এবাৰ গৈ খাই আহোঁগৈ, বোলো নাই, অলপ কাম বাকী আছে, এইখিনি ভাত খালে আকৌ এলাহ লাগিব। গতিকে কামখিনি শেষ কৰি দিলোঁ। এতিয়া যাওঁগৈ, ভাত পানী খাই গা পা ধুই ধুনীয়াকৈ অলপ ৰেষ্ট ল'ম। ৰেষ্ট লৈ তাৰপিছত যি কৰিব লগা আছে সেইখিনি কৰিম। তো যদিহে ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে। মানে থেংক ইউ ছ' মাছ, লাভ ইউ অল।